এয়া হ'ল ৰিচেণ্ট আপডেট গুৱাহাটীত আৰু এতিয়া আপোনালোকে দেখা পাইছে বহুত বেছি পানী হৈ আছে। আমি এতিয়া ভাঙাগড়ৰ পৰা 6 মাইলৰ ৰাস্তাত আহি আছিলোঁ আৰু এয়া আপোনালোকে দেখা পাইছে ডাউনটাউন হস্পিটেলৰ কাষৰ ৰাস্তা। ব্ৰিজৰ তলেৰে যদি আপোনালোকে আহি আছে তেতিয়াহ'লে এভইড কৰিব আৰু ব্ৰিজৰ ওপৰে আপোনালোকে যাব চেষ্টা কৰিব। ৰুক্মিণীকাৰ ৰাস্তাও পুৰা ব্লক হৈ আছে। যদি আপোনালোকে বেলতলা ছাইডত যাব বিচাৰিছে তেতিয়াহ'লে ছাৰ্ভে এৰিয়াতো ৰাস্তাত পানী বহুত আছে, গতিকে আপোনালোকে চাই ল'ব। আৰু এয়া আপোনালোকে পানী দেখিছে, ব্ৰিজৰ তলত ভয়ংকৰ পানী হৈ আছে, গতিকে সাৱধানে আপোনালোকে ড্ৰাইভ কৰিব আৰু সকলো চাই চিতি আপোনালোকে ড্ৰাইভ কৰিব। আৰু যদি আমাৰ ভিডিঅ'বিলাক ভাল লাগিছে তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোক লাইক কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম। টেংকি লগাইছে, টেংকি